নিৰীহ খিলঞ্জীয়া মানুহক বৰ্বৰভাৱে হত্যা কৰিছে। এটা জঘন্য হত্যাকাণ্ড আৰু নিৰাপত্তাৰক্ষী বাহিনীয়ে নিজ দেশৰে নাগৰিকক বৰ্বৰভাৱে হত্যা কৰা হ'ল। আৰু আমি উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাই এই ঘটনাক আমি তীব্ৰ গৰিহণা দিছোঁ আৰু এই জঘন্য হত্যাকাণ্ডত জড়িত নিৰাপত্তা বাহিনীৰ সকলোকে কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ। এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'বই নোৱাৰে আৰু দেশৰেই নিৰাপত্তাৰক্ষী বাহিনীয়ে দেশৰেই নাগৰিকক জঘন্যভাৱে হত্যা কৰিব, এই কথা উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে কেতিয়াও মানি নলয়। আৰু সেইবাবে আমি নগা ছাত্ৰ ফেডাৰেশ্যন, সদৌ অসম ছাত্ৰ সন্থা, সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা, সদৌ মণিপুৰ ছাত্ৰ সন্থা, মিজো জিলাই পল, ত্ৰিপুৰা ছাত্ৰ ফেডাৰেশ্যন আৰু গাৰো ছাত্ৰ সন্থা, খাচী ছাত্ৰ সন্থা, এই সকলোকে লৈ গঠিত উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনে আমি স্পষ্টভাৱে ক'ব খোজোঁ যে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন আস্পাখন থকাৰ বাবেই কেন্দ্ৰীয় নিৰাপত্তা বাহিনীয়ে এই ধৰণে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহক বৰ্বৰভাৱে হত্যা কৰিব পাৰিছে। আৰু সেইবাবে আমি সকলোৱে এই আস্পাখন শীঘ্ৰে বাতিল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু আমাৰ স্পষ্ট উপলব্ধি যে নাগালেণ্ডত খিলঞ্জীয়া মানুহক যি ধৰণে বৰ্বৰভাৱে হত্যা কৰা হ'ল, ইয়াৰ দ্বাৰা প্ৰমাণ হ'ল যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত শান্তি নিবিচাৰে। কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত শান্তি নিবিচাৰে আৰু সেইকাৰণেই নাগালেণ্ডত খিলঞ্জীয়া মানুহক এই ধৰণে বৰ্বৰভাৱে হত্যা কৰা হ'ল। আৰু অতি স্পষ্ট কথা যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ স্থায়ী শান্তিৰ কথা এফালেদি কয় আৰু আনফালেদি খিলঞ্জীয়া মানুহক হত্যা কৰাৰ ব্যৱস্থা কৰিছে। এই কথা কেতিয়াও আমি মানি নলওঁ আৰু সেইবাবে আজি যোৰহাটৰ পৰা আমি নাগালেণ্ডৰ ৰাইজক আমি ক'ব খোজোঁ যে নাগালেণ্ডৰ জনসাধাৰণ অকলশৰীয়া নহয়, নাগালেণ্ডৰ খিলঞ্জীয়া জনসাধাৰণ অকলশৰীয়া নহয়, নাগালেণ্ডৰ জনসাধাৰণৰ লগত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহ লগত আছোঁ। আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে নাগালেণ্ডৰ খিলঞ্জীয়া ৰাইজৰ লগত একেলগে এই জঘন্য বৰ্বৰ হত্যাকাণ্ডৰ বিৰুদ্ধে আমি থিয় দিছোঁ আৰু থিয় দি যাম। কোনো কাৰণত নাগালেণ্ডৰ ৰাইজে অকলশৰীয়া যাতে অনুভৱ নকৰে তাৰ বাবে উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠনৰ তৰফৰ পৰা নাগালেণ্ডৰ ৰাইজৰ প্ৰতি আমি আহ্বান জনাইছোঁ। ইতিমধ্যে উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ ছাত্ৰ সংগঠনৰ আমাৰ যোগাযোগ চলি আছে। সকলোৰে কথা একেই, উত্তৰ পূৰ্বাঞ্চলৰ সকলো 7খন ৰাজ্যৰ জনসাধাৰণে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে, খং প্ৰকাশ কৰিছে আৰু সকলোৱেই আমি নাগালেণ্ডৰ জনসাধাৰণক ক'ব খোজোঁ যে এই সময়ত নাগালেণ্ডৰ জনসাধাৰণৰ ৰাইজৰ যি মৰ্মবেদনা, নাগালেণ্ডৰ ৰাইজৰ খিলঞ্জীয়া মানুহৰ মৰ্মবেদনা কেৱল নাগালেণ্ডৰ জনসাধাৰণৰ মনৰ মৰ্মবেদনা নহয়, ই সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যৰ খিলঞ্জীয়া মানুহৰ মৰ্মবেদনা। আমি কোনেও এই কথা মানি ল'ব পৰা নাই, কোনেও এই কথা সহিব পৰা নাই আৰু সেইবাবেই নাগালেণ্ডৰ জনসাধাৰণৰ এই সময়ত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে নাগালেণ্ডৰ জনসাধাৰণৰ লগত থিয় দিছে আৰু থিয় দি একেলগে আমি আগবাঢ়ি যাবলৈ আমি সংকল্প লৈছোঁ। আৰু সেইবাবেই আমি কেন্দ্ৰীয় চৰকাৰক কঠোৰভাৱে সকীয়াই দিব খুজিছোঁ যে যি নিৰাপত্তা বাহিনীয়ে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহ, নাগালেণ্ডৰ খিলঞ্জীয়া মানুহক হত্যা কৰিছে, সেই নিৰাপত্তা বাহিনীৰ ওপৰত কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগিব। আৰু যেতিয়ালৈকে উত্তৰ পূৰ্বাঞ্চল নাগালেণ্ডৰ খিলঞ্জীয়া মানুহক ওপৰত কৰা এই বৰ্বৰ হত্যাকাণ্ডক হত্যাকাৰীক যেতিয়ালৈকে কঠোৰ দৃষ্টান্তমূলক শাস্তি নিদিব তেতিয়ালৈকে আমি উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণ ক্ষান্ত নহওঁ। স্পষ্ট কথা এইটো। আৰু নাগালেণ্ডৰ খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ মানে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ। এইটো কেৱল নাগালেণ্ডৰ খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ বুলি আমি গণ্য কৰা নাই। নাগালেণ্ডৰ খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ কৰিছে মানে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকখন ৰাজ্যৰ খিলঞ্জীয়া মানুহৰ ওপৰত আক্ৰমণ বুলি আমি গণ্য কৰিছোঁ। আৰু সেইবাবে নাগালেণ্ডৰ খিলঞ্জীয়া মানুহৰ ওপৰত যি আক্ৰমণ চলালে, যি বৰ্বৰ হত্যাকাণ্ড চলালে, সেই নাগালেণ্ডৰ খিলঞ্জীয়া মানুহক হত্যা কৰা নিৰাপত্তা বাহিনীৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে কঠোৰ দৃষ্টান্তমূলক শাস্তি বিহিবই লাগিব। আৰু যেতিয়ালৈকে কঠোৰ দৃষ্টান্তমূলক শাস্তি নিবিহে তেতিয়ালৈকে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজ আমি ক্ষান্ত নহওঁ। এই কথাই আমি কেন্দ্ৰীয় চৰকাৰক আমি কঠোৰভাৱে সকীয়াই দিব বিচাৰিছোঁ। আৰু আমি ক'ব খোজোঁ, এফালে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰীয়ে শান্তিৰ কথা কয়, উত্তৰ পূৰ্বাঞ্চলৰ শান্তিৰ কথা কয় আৰু আনফালেদি উত্তৰ পূৰ্বাঞ্চলৰ শান্তি ভংগৰ তেওঁলোকে কাৰ্যসূচী গ্ৰহণ কৰে। এই কথা কেতিয়াও মানি নলওঁ, কাৰণ উত্তৰ পূৰ্বাঞ্চলত আমি শান্তি বিচাৰোঁ, উত্তৰ পূৰ্বাঞ্চলত আমি হিংসা বৰ্জিত পৰিৱেশ বিচাৰোঁ, উত্তৰ পূৰ্বাঞ্চলৰ শান্তিৰ প্ৰক্ৰিয়া অব্যাহত থকাটো বিচাৰোঁ।
কিন্তু কেন্দ্ৰীয় চৰকাৰে এফালে শান্তিৰ কথা কয় আৰু এফালে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহ হত্যা কৰি শান্তি ভংগ কৰে আৰু সেইকাৰণে আমি ক'ব খোজো যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চলত শান্তি নিবিচাৰে আৰু এটা কথা অতি স্পষ্ট যে এই যি নাগালেণ্ডৰ মন জিলাৰ অটিং গাঁৱত যি বৰ্বৰ হত্যাকাণ্ড সংঘটিত হ'ল তাৰ বিৰুদ্ধে ইতিমধ্যে নাগালেণ্ডত নগা ছাত্ৰ ফেডাৰেশ্যনে তেওঁলোকে যোৱাকালি পতাকা অৰ্ধনমিত কৰিছে নাগালেণ্ডত তেওঁলোকে যোৱাকালি প্ৰাৰ্থনা কৰিছে বন্তি প্ৰজ্বলন কৰিছে আজি বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰিছে আজি শেষকৃত্য সমাপনৰ ব্যৱস্থা কৰা হৈছে আৰু নাগালেণ্ডৰ জনসাধাৰণে ইতিমধ্যে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু ইতিমধ্যে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ৭খন ৰাজ্যৰ আমি ক্ষোভিত হৈছোঁ আমাৰ প্ৰতিবাদ আছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকজন খিলঞ্জীয়া মানুহৰ হৃদয়ত এটুকুৰা জুই জ্বলিছে আৰু সেইবাবে আমি কেন্দ্ৰীয় চৰকাৰক স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ যে নাগালেণ্ডৰ মন জিলাৰ অটিং গাঁৱত খিলঞ্জীয়া মানুহক কৰা হত্যাকাণ্ডৰ প্ৰতিবাদত উত্তৰ পূৰ্বাঞ্চল জুৰি প্ৰতিবাদ হ'ব আজি যোৰহাটৰ পৰা এই কথা আমি কেন্দ্ৰীয় চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ